কিছুদিন ধরে আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলো। আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। লক্ষ লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ এনেকুৱা লাখ লাখ মানুহ, জুবিনক ভাল পোৱা নলবাৰীৰ এনেকুৱা লাখ লাখ মানুহ আজি ওলাই আহিছে। আৰু চাৰিওফালে অকল মানুহে মানুহ, প্ৰত্যেকেই বিচাৰিছে জুবিন গাৰ্গ অমৰ হওক, তেওঁৰ সৃষ্টিকৰ্মেৰে অমৰ হওক, তেওঁৰ শিল্পৰে অমৰ হওক, তেওঁৰ সাধনাৰে অমৰ হওক। আৰু আমাৰ নতুন প্ৰজন্মই তেওঁক প্ৰেৰণা হিচাপে ল'ব বিচাৰিছে। ন্যায় হ'ব আদালতৰ মজিয়াত। আৰু আমাৰ চৰকাৰে ন্যায়ৰ কাৰণে যি ব্যৱস্থা অনুসন্ধান ক্ষিপ্ৰ কৰি আগবঢ়াই নিব। আৰু আজি নলবাৰীত এই উপস্থিত জনসাধাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক দেখুৱাই দিছে যে প্ৰকৃত অনুৰাগী কোন। কিছুমান মানুহ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী হিচাপে তেখেতলোকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে। আমাৰ সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী লাখে লাখে ওলাই আহিছে। কাৰণ নলবাৰীত লাখ লাখ মানুহৰ ঘৰত জুবিনৰ হৃদয়ত আছে। জুবিনৰ হৃদয়ক লৈ লাখ লাখ মানুহে এইকেইটা দিন কষ্টত কটাইছে। কিন্তু ইয়াক লৈ যেতিয়া ৰাজনীতি কৰিব বিচাৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি ওলাই আহিছে। এতিয়া আমি